হেল্ল' গাইজ, আজি হৈছে ছেকেণ্ড ডে। ৰাতিপুৱা 5টা বজাতে উঠিছোঁ আমি। উঠি কিনে এয়া ৱেডাৰটো চাওক, পুৰা কুঁৱলী পৰি আছে। এতিয়া 4 ডিগ্ৰী চেলচিয়াছ চলি আছে ইয়াত। এয়া উঠাই নাই বান্দৰকেইটা। আৰু উঠি কিনে হিটাৰ লৈ আছে। মই উঠি কিনে গিজাৰটো অন কৰি দিছোঁ। পুৰা ঠাণ্ডা, এনেকুৱা ঠাণ্ডা উপায় নাই। বহুত বেছি ঠাণ্ডা, একদম আল্টিমেট লেভেলত ঠাণ্ডা। ৰাতিপুৱা উঠি কিনে এনেকুৱা ৱেডাৰ পালে আৰু কি লাগে। হিল ষ্টেচন হয় না এইটো। ৱাও। যাবৰ কাৰণে পূৰা ৰেডি। তো গৈ আছোঁ টাৱাং। আৰু ৰেণ্টটো দিয়া নাই এতিয়ালৈকে, ফিজটো দি লওঁ, দি কিনে ওলাই যাওঁ আৰু। তো চাই থাকিব আগলৈকে। আজি এইটো ছেকেণ্ড ব্লগ। লেটছ গ'। বহুত চেঁচা ঠাণ্ডাত আছিল ইয়াতে, বাহিৰতে থোৱা আছিল, সেইকাৰণে অলপ ষ্টাৰ্ট দি থৈ দিছোঁ, কাৰণ ইঞ্জিনটো ডাউন হৈ আছে চাগে অলপ। তো এতিয়া যাব ওলাম আৰু আমি লাহেকৈ, ফিজটো দি লওঁ ইয়াত। এখন হোটেলত, আৰু আমি এতিয়া চাহ বনাব দিছোঁ। গৰম গৰম চাহ খাই লওঁ। চাহ খাবি না? পুৰা চাহ খাব ৰেডি ৰাহুল এণ্ড ইউ। হিটাৰত পুৰা একদম তাপ লৈ আছোঁ, মজা। আৰু এইফালে বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। আমি ইফালেদি যাম এতিয়া। গাইজ কৈছোঁ নহয়, এনেকুৱা ঠাণ্ডা, মানে হাত চাত কঁপি গৈছে। আৰু মই এইবাৰ স্কুটিখন লৈছোঁ, বাইকখন লৈছে ৰাহুল আৰু ধনজিতে, আৰু ভাইটি আৰু মই স্কুটিত আহিছোঁ। আৰু এইখিনি জেগাত আহি কিনে ৰখিছোঁ আমি। দিৰাং পাব এতিয়াও 36 কিলোমিটাৰ্ছমান আছে, আৰু দিৰাঙৰ পৰা টাৱাং। তো এনেকুৱা ঠাণ্ডা। আৰু কোনে কৈছে স্কুটি লৈ আহিব নোৱাৰি বুলি? স্কুটি লৈও আহিব পাৰি টাৱাঙত। ইচ্ছা কৰিলে আপোনাৰ চাইকেলো লৈ আহিব পাৰি, খোজকাঢ়িও আহিব পাৰি। সাহসটো মেইন, হয়নে নহয়? কি কোৱা তোমালোকে? আৰু এনেকুৱা ঠাণ্ডা, মানে ঠাণ্ডাত হাত চাত একদম কি নকওঁ আৰু, বৰফ হৈ গৈছে। যিমান বেছি আগবাঢ়ি যাই আছোঁ সিমান বেছি ঠাণ্ডা মানে। তো বৰ্তমান এইখিনি কি পালোঁ এইখিনি আমি নাজানো, কিন্তু আৰু মোটামুটি দিৰাং পাব আৰু 35 কিলোমিটাৰমান হ'ব। আৰু এই ৱেডাৰটো চাওক না, বহুত ধুনীয়া। এতিয়া অকণমান ৰ'দ দিছে, আৰু ৰ'দত থিয় দিছোঁ। আৰু ৰখি ৰখি নগ'লে বহুত বেছি কষ্ট, কাৰণ ঠাণ্ডা বহুত বেছি লাগি যায়। তো বলক আৰু নে কি? চেলাপাছ, আৰু চেলাপাছ যোৱাৰ আগে আগে আমি এটা বহুত ধুনীয়া নিজৰা এটা দেখা পালোঁ। বহুত ধুনীয়া নিজৰা। Awesome.
বহুত ধুনীয়া এইটো আমি আহি কিনে ইয়াতে নৰখি কিনে নোৱাৰিলোঁ অলপ হ'লেও ৰখি দিলোঁ কাৰণ এইটো অলপ ভিউজটো বহুত ধুনীয়া ভিউজ দি আছে ইয়াতে একদম অসম দেই মজা লাগিছে ভোক লাগি গ'ল আৰু কালিৰ পৰা আমি ভাত খোৱা নাই তো আজি ফাইনেলি আমি ভাত খাম কণী থালি ল'ম এতিয়া আৰু ইয়াতে কিবা কৰি হোটেল এখন পাই গ'লোঁ আৰু ইয়াতে যদি খাই নলওঁ আমি পিছত যাই প্ৰব্লেম হৈ যাব কাৰণ আগত যাই পাওঁ নে নাপাওঁ একো গেৰাণ্টি নাই কি নাই দিয়া নাই এডিট কৰিব আছে ন চ' এইখন হোটেল এতিয়া আমি ৰ'দ পোৱাই আছোঁ অলপ খাই লওঁ আৰু বিন্দাছ যাই থাকোঁ আৰু পেটত ভোক লৈতো আৰু ৰাইড কৰিব নোৱাৰি গতিকে ভোকটো মাৰি লওঁ আগতে খাই বৈ বিন্দাছ যাই থাকিম তো আপোনালোকে চাই থাকিব আগলৈকে ঠাণ্ডা কিন্তু মস্ত ঠাণ্ডা ন ঠাণ্ডাটো থাকেই চ' লেটছ গো খাই লোৱা ভাত ভাল খবৰ আমাৰ কাৰণে আমি জাষ্ট এইখিনি আহি পালোঁ বৰফ পালোঁ এইমাত্ৰ ৰ'ব দেখাইছোঁ এয়া বৰফ তো এইখিনি ফাৰ্ষ্ট বৰফ পালোঁ প্ৰথম আহিয়ে এইখিনি পালোঁ তো বৰফ ফাইনেলি বৰফ দেখা পালোঁ আৰু আগত যাই কিনে বহুত বেছি দেখা পাম বুলি আশা আছে আৰু এইফালে চাওক না পাহাৰখিনি পুৰা একদম আৰু হাত যে একদম বৰফ হৈ গৈছে হাতৰ অৱস্থা নাই একদম কেনেকুৱা হাতৰ কাম নাই গ্লোভছে কাম দিয়া নাই আৰু বৰফ চাওক না বাপৰে কি কম মানে ফিলিং ভেৰি ভেৰি গুড তো চাই থাকিব আগলৈকে লেটছ গো যিমান বৰফ দেখা পাই যাই আছোঁ ইমান জছটো বেছি হৈ যাই আছে আমাৰ অঁ জুই ধৰিম ৰ ইয়াতে গেট পাই গ'লোঁ গাইজ ড্ৰিম প্লেচ আমাৰ এইখন টাৱাং গেট ফাইনেলি আহিবলৈ আৰু এনেকুৱা চেঁচা বতাহ ইয়াতে মানে অ' মাই গড বিশ্বাস নকৰিব একদম মানে 13,000 ফিট ওপৰত আছোঁ আমি এতিয়া আৰু কেনেকুৱা ফিলিং কেনেকুৱা
চবফালে কেৱল পাহাৰ 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 আৰু আমি পাহাৰৰ মাজত আৰু ইয়াতে অক্সিজেন কম নাচ নাচ এই ৰাহুল নাচ বিহু নাচ সি এটা মৰামোৱা গতাই গতাই এই চা মোবাইলটো ক'ৰবাত থওঁচোন গতাই গতাই নাচো বৰফৰ ভিউ অলপ ভালকৈ লওঁ বুলি ইয়াতে অলপ ৰখি দিলোঁ পূৰা একদম পানী নহয় পানীও মানে বৰফ পূৰা অলপ অলপ পানী আছে বাকী চব বৰফ হৈ গৈছে একদম বাপৰে বাপ এয়া চাওক গোটেই পাহাৰ বৰফ আৰু চবফালে কেৱল পাহাৰ 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 মজা গাইজ এয়া চাওক খেলি আছো বৰফেৰে এইবিলাক কি চাওক না বৰফ পুৰা একদম জম গয়া यहाँ पे জম গয়া বুলিয়ে ক'লো আৰু কি নজাৰা এইবোৰ বৰফবিলাক কেনেকৈ লটকি আছে চাওক না বাপৰে এইকেইটা কি কৰি আছে আমাৰ পাগলকেইটাই আৰু ইয়াতে আহোঁতে অলপ সাৱধানে আহিব কাৰণ স্লিপ হয় বহুত ইয়াতে বৰফ জমি আছে ৰাস্তাত গতিকে স্লিপ হয় আমাৰো অকণমান স্লিপ হৈছিল আৰু সাৱধানে আহিব অলপ কাৰণ এইবিলাক সাৱধান হোৱাটো বেছি ভাল আৰু তো লেটছ গো আৰু কি লৈছা তই এডাল এইডাল আমাৰ সেই অস্ত্ৰ গাড়ী এইফালে অস্ত্ৰ মানে কি তাৰ পৰা বৰফ ভাঙি লৈছা নেকি তই বাপৰে তয়ো বেলেগ ভাল দেই কৃষ্ণ প্ৰভু জগন্নাথে প্ৰেমানন্দে ये क्या हुआ ভিডিঅ' কৰা নহ'লে আধাতে শেষ কৰি দিলোঁ আমি আৰু টাৱাঙত আছোঁ বৰ্তমান টাৱাং ফাইনেলি আহি পালোঁ আৰু হোমষ্টে লৈছোঁ কি ইমান হাল্লা কৰি আছে আৰু হোমষ্টে লৈ এয়া আমি চব পাল্টি গ'লোঁ ভাত খাই আহিলোঁ হোটেলত অকণমান আগতে গৈ আৰু এতিয়া বৰ্তমান ঠাণ্ডাতে কপি কপি লেপৰ তলত সোমাইছোঁ এয়া লেপ চেপ দি দিছে পূৰা একদম লেপ মানে ব্লেংকেট আৰু কমেডি কি হ'ব তো আজিৰ ব্লগটো ইমানে আছিল ছেকেণ্ড ব্লগ এইটো আৰু থাৰ্ড ব্লগ আহি আছে অতি সোনকালে অহাকালি আমি ক'ত ক'ত যাম অহাকালি আমি ক'ত ক'ত যাম একদম চাই থাকিব নেক্সট ব্লগত দেখা পাব টিল দেন কিপ ৱাচিং কিপ লাভিং থেংক ইউ গুড নাইট